hello, good morning and welcome to my YouTube channel Garib Team. So guys, so মানে আজি মানে প্ৰথমে গাইজ জয় হিন্দ জয় ভাৰত দি কিনে গাইজ তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাইজ তো যিহেতু আজি 79th ইণ্ডিপেণ্ডেন্ট ডে মানে আজি 79 বছৰ হ'ল মানে আমাৰ ভাৰত স্বাধীন হ'বা তো আজি যিহেতু ভাৰত স্বাধীন হ'লে আজি দিনটোতে হৈছিল তো আমি ভাৰত স্বাধীন উপলক্ষে আমি যিহেতু মানে কি আহে তো মানে ভাৰত স্বাধীন উপলক্ষে গাইজ যিহেতু আমাৰ ইয়াতে নলবাৰীতে গাইজ তো মানে আমাৰ বৰ কি বুলি কোৱা ইয়াত পুলিচ রিজার্ভ তাতে এটা সুন্দর অনুষ্ঠান হয় তো অনুষ্ঠানটো কি কয় এটা আগৰবাৰ আপোনালোক দেখাইছিলে আৰু আগৰবাৰ যদি মানে মোৰ ভিডিঅ' কোনোবা মানে চাইছিলে আৰু তো ভিডিঅ'টো এতিয়াও আছে সেই ভিডিঅ'টো আপোনালোক চাব পাৰে আগৰবাৰো দেখাইছিলোঁ এটা সুন্দৰ অনুষ্ঠান হয় গাইজ তো এইটো অনুষ্ঠানটো আপোনালোকক দেখাম আৰু লগতে গাইজ আমাৰ নলবাৰীত এখন তো বৰপুৰা চাইডে গাইজ এখন ধুনীয়াছে এখন ব্ৰিজ খুলিছে তো সেই ব্ৰিজখন আপোনালোক দেখাম গাইজ তো ৰাতিপুৱাই সেইকাৰণে আজি উঠিলোঁ তো আৰু বহুত দিন ধৰি আমাৰ ভ্লগো আনিছিল তো ভ্লগকে আনিছে আমাৰ দেখা ভাই কৈ দিব মানে আমি এটা চ্যালেঞ্জ ভিডিও আহিছো নাই আপনারা জানে তো আমি চ্যালেঞ্জ ভিডিও কন্টিনিউ করিম আমার যেহেতু পয়সা নাই বাজেট কম তো আমি দিব পারা নাই আমার ফাইনালখন আহি আছে দেখছানে ঠিক তো গাইজ যেহেতু মানে আমি কৈছিলোঁ যে প্ৰত্যেক ৰবিবাৰে আমাৰ গাইজ ফুড চেলেঞ্জ দিম বা মানে এটা চেলেঞ্জ দিছোঁ যোনটো চলি আছিল না সেই চেলেঞ্জটো আমি দিম বুলি আপোনালোকক কথা দিছিলোঁ কিন্তু আমি দিছোঁ তাত কুকুৰ আমি এটা ঠেপ কৰা আমি কি আমি নিজে নাজানো মানে এই মুখত ভাষা নাই গাইছ মানে গাইছ এনেকুৱা হা ক'ত চেম্পু পাটো এইটো যোনকৈ চাৰ্ফ বনায় কমফৰ্ট চাৰ্ফ ফেব্ৰিক মৰ্ণিং ফ্ৰেছ হা তো গাইছ এই মানে যিহেতু কথা দিছোঁ কিন্তু গাইছ আমি বহুতে মানে টাইম মিলাব পৰা নাই গাইছ টাইমৰ অভাৱ কিবা মানে ই ক'ৰবাত থাকে মই ক'ৰবাত থাকে গাইছ মানে মানি প্ৰব্লেম কিবা প্ৰব্লেম এই প্ৰব্লেমে থাকি কিনে চব বস্তু একালে জমা কৰি থৈ দিছোঁ গাইছ এই প্ৰব্লেম যিমান দেই জয় হিন্দ জয় ভাৰত তো আপুনি গাইছ কি এনেকুৱা প্ৰব্লেম গাইছ বিশ্বাস কৰক মোৰ গাড়ীখনত তেল নাই গাইছ মই তেল ভৰাব কাৰণে পইচা নাই গাইছ মই মোৰ গাড়ী আজি 2 দিন ধৰি গাড়ী আজি মই ঘৰত থৈ দিছোঁ গাইছ গাড়ীত তেল ভৰা পইচা নাই হ'ব দে নাই দিয়া তো গাইছ এতিয়া ধুনীয়াকৈ যাওঁ তো যাই কিনে ধুনীয়াকৈ আপোনাক ফাৰ্ষ্ট আপোনালোক দেখাওঁ মানে আপোনালোকক দেখাওঁ হেৰিখন মানে ব্ৰিজখন কি কওঁ এখন দেখিছ কি কওঁ অ' তো গাইছ এইখনে মানে হেৰি হৈছে তই বৈ দিছে না অলপ মানে সেই কিন্তু আমাৰ মনত থাকিব লাগি সেই হওক তো গাইছ মানে এইখনে হৈছে আমাৰ 79 ইয়াৰ তো এইখন হৈছে আমাৰ মানে ওল্ড আগতে মানে এখন মানে স্বাধীন হৈছিল মানে এখনতো আগৰ পৰাই আছিল বাট এখন আমাৰ স্বাধীন মানে ভাল স্বাধীনভাৱে মুক্তি লাভ কৰিছিল 70 মানে 1947 চনৰ 15 আগষ্ট তাৰিখে তো এখন মানে মুক্তি লাভ কৰিছিল তো এখনক সন্মান ৰাখি কিনে মই এটা কথা কওঁ জয় হিন্দ জয় ভাৰত ভাৰত মাতা কি জয় 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 তো আমি এখন সন্মান জনাই গাইছ তো পোনপ্ৰথমে আমি যাম ব্ৰিজলৈকে যাবি প্ৰথমতে আমি গাইছ ব্ৰিজখন দেখাম কুমাৰ ভাস্কৰ বৰ্মা ব্ৰিজ তো ব্ৰিজখন মই দেখা নাই ব্ৰিজখন চাব যাওঁ গাইছ আমি কিন্তু 2 নম্বৰ হেলমেট মাৰিম আমি দেখি থকা বাকি গাইছ বলক যাওঁ এইটো সব এই দুটা হেলমেট আছে বলক তাই থাকো আমি আমাৰ এইখন হৈছে গৰ্দনত আমাৰ যোৱাকালি আহিছিলে আমাৰ মামা মানে গৰ্দন ফিল্ড এখন তো মানে ইয়াতে যোৱাকালি মানে মামা আহিছিল আমাৰ প্ৰবীণ বৰাও আহিছিলে তো মামা ইয়াতে আহিছিল ভাল নাপালি কিন্তু এই এটা আন্দাজ কৰক গাইছ এখন মানে পেণ্ডেল বনাওঁতে যিহেতু আমাৰ হিমন্ত মামা আহিছে আমাৰ জিন্তু ক'ব এখন মানে প্ৰায় কিমান টকা খৰচ হৈছে মোৰ মতেতো প্ৰায় 10-12 লাখ টকা মই একজেক্টলি মই জানো কিন্তু একজেক্টলি ইয়াত কিছু 16 লাখ টকা গৈছে 16 লাখ মানে ইয়াতে মানে যোনে কামানি থাকে না কোনোবা এটা মানুহ থাকে না সেই মানুহে মানে আমাৰ মানে দোকানৰ কাষত ঘৰ হেৰি একজেক্ট গেছি 16 লাখ মোৰ মতেদি 16 লাখ টকা খেতে ইমান লাভ নাই একো লাভ নাই একো লাভ নাই বাজেট দেখা নাই বোলো আপোনাৰ 2-3 লাখ টকা খেতে কিনে বাকী কিন্তু আপোনাৰ পইচা এতিয়া চাব আপুনি এতিয়া হৈছে কথাটো এতিয়া 16 লাখ টকা দিছে খেতে কিনে কি হৈছে আমাৰ পইচা আছিলে আমাৰ এইটো বস্তু দিয়া আমাৰ ৰাইজক টকাই দিয়ে নাই এই 16 লাখ টকা দিয়া মিটিং কৰি আছে 16 লাখ টকা এইটো বেটাৰ অপশ্যন আমি সেইটো কৰা নাই যি মামাই বা মানে হিমন্ত মানে মুখ্যমন্ত্ৰী বেয়া কাম কৰিছে বেয়া কাম কৰা নাই বেয়া কাম কৰা বুলি নকওঁ মানে 16 লাখ টকা ধেমালি
ষোল্ল লাখ টাকা নাই 16 লাখ টাকা 3 লাখ টাকা যায় বাৰু মই বেলেগ। মানি ললো এইটো বেলেগ। কিন্তু আপোনাৰ 16 লাখ টাকা মানে 16 নাই দিলেও আপোনাৰ 4 লাখ বা 6 লাখ বেলেগ মানি ললো কিন্তু 10 লাখটো নিশ্চয় মানে এটা 16 লাখ কামত টাকাটো এখন এম্বুলেন্সখন উঠাব লগা বাকীটো ষোল্লখানটো বেলেগ ষোল্লখানটো বেলেগ প্ৰায় 30 লাখ মান টাকা এনেই গৈছে বাইক নাই বুলি তাত কাৰ হা বাইক নাই বোলে তো গাইছ সেয়ে আৰু তো এখন মানে এতিয়া আমাৰ আহিছিল তো আমাৰ ভিতৰৰ পৰা একবাৰ দেখাই দিওঁ মই বাৰু এই ৰ'ব তো গাইছ ভিতৰৰ পৰা এখন ইয়াতে তো এতিয়া আহিছিল আৰু মানে মামা তো মই দেখাই দিছোঁ বাৰু দূৰৰ পৰাই তো সেয়ে আৰু তো একো নাই বাৰু এইটো হৈ থাকে এনেকুৱা তো এনেকুৱা হৈ থাকে বাৰু তো ইয়াতে আহিছিলে আমাৰ এখন হৈছে আমাৰ পুৰণা স্কুল গৰ্দন তো এতিয়া গৰ্দনখন প্ৰায় কিন্তু এতিয়া গৰ্দনখন বৰ্তমান ইনকে নাই বাৰু তো গৰ্দনখন আপোনাৰ এতিয়া পিছভাগি আপোনাৰ এতিয়া সেইটো চাইডে চিফ্ট কৰি লৈছোঁ তো আগতে আমি ইয়াতে পঢ়িছিলোঁ তো এতিয়া ইয়াত বনাই আছে বাৰু তো সেই তো আমি এতিয়া গৰ্দনৰ যিহেতু ছাত্ৰী তো গৰ্দনক আমি সদায় ভাল পাই যাম তো সেই আৰু তো এতিয়া এখিনি ইয়াত তো আমি এতিয়া ধুনীয়াকৈ যাই আছোঁ আগক লেকিন তো বলক বিদ্যুৎ ধুনীয়াকৈ লগ পাই আছে আগত তো গাইছ এখন হৈছে গাইছ টিহু চৌক মানে কুমাৰ ভাস্কৰ বৰ্মা সেইটো টিহু চৌক হয় মানে কুমাৰ ভাস্কৰ বৰ্মা মানে এখন হৈছে আমাৰ ব্ৰিজ তো নতুনকৈ এখন মানে উদ্বোধন কৰিছে গাইছ তো এইখন অসমীয়াত ক'ব যাওঁ ভাস্কৰ বৰ্মা সেইটো 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 এইটো গাইছ এখন ধুনীয়া কৰি মানে উদ্বোধন কৰিছে গাইছ তো ধুনীয়াকৈ সজাইছে গাইছ উদ্বোধন কৰি কোনে আহিছিল আমাৰ ইয়াতে আমাৰ ইয়াত হেৰি আহিছিল হিমন্ত বিশ্ব শৰ্মাদেৱ আছিল নেকি আছিল নেকি জয়ন্ত বল্লভদেৱ আহিছে গাইছ তো এখন এতিয়া মানে এতিয়া কোনো টেনশ্যন নাই গাইছ মানে কথাটো হৈছে কি আগতে গাইছ ঘূৰি ঘূৰি মানে তলেদি ৰেল আহি কিবা আহি ৰখি ৰখি যাব লাগিছিল এতিয়া নাই তো এতিয়া যা উন্নত হৈছে গাইছ তো সেই আৰু দোকানে গাইছ ধুনীয়াকৈ বনাইছে গাইছ তো চাব পাৰে গাইছ কি ধুনীয়া লগা হৈছে তো সেই তো এখানে হৈছে ড্ৰোন শ্বট দিছোঁ দেই কি শ্বট দিয়া ড্ৰোন শ্বট তো গাইছ এখানে ব্ৰিজ ধুনীয়াকৈ চাই লওক আমি আজি হেৰি নকৰোঁ নেকি তো গাইছ এইখনে হৈছে আপোনাৰ কি বুলি কয় এইখন মানে আপোনাৰ এই হেৰিটো মানে আপোনাৰ হাৱেৰ চাইডে আছে এইটো এখন কয় আপোনাৰ পুলিচ ৰিজাৰ্ভ তো ইয়াতে মানে প্ৰত্যেক বছৰে আপোনাৰ সেই আৰু এটা সুন্দৰ মানে এটা অনুষ্ঠান হয় গাইছ স্বাধীনতা দিৱস উপলক্ষে তো এনেকৈ মানে পেৰেড কৰা হয় NCC তো চব স্কুল কলেজৰ চব মানে আহে আৰু নলবাৰী কলেজ ইনকে ধৰক MNC চব কলেজৰ পৰা আহে আৰু নলবাৰীৰ যিবোৰ ডাঙৰ ডাঙৰ স্কুল কলেজকেইখন তো সুন্দৰ এটা এনেকৈ পেৰেড কৰে গাইছ তো চাব পাৰে কি ধুনীয়াকৈ ডিচিপ্লিনত আপোনাৰ এটা সুন্দৰভাৱে এটা অনুষ্ঠান কৰা হয় গাইছ তো বহুত ভাল লাগে বহুত যাই বেছি ভাল লাগে ৰ'ব গাইছ এইটো পুলিচজন বাগৰি বসছে গাইছ তো গাইছ বাগে আমাৰ নলবাৰীৰ চেয়াৰমেন তো জয়ন্ত মল্ল বৰুৱা তো এনেকৈ আপোনাৰ এনেকৈ ৰেলী মানে এনেকৈ গাড়ীখনত ঘুচি আৰু গাইছ তো সেই
মানে সেইখন ব্ৰিজখনৰ নাম কি আছিল দেখা কুমাৰ ভাস্কৰ বৰ্মা সেতু তো এইখন হৈছে ব্ৰিজ তো আমি মানে যোৱাতে মানে ৰখা নাছিলোঁ গাইছ তো এনেকৈ বনাইছে এইটো তো এইখন আমাৰ এটা ব্ৰিজ হৈ গৈছে তো হেৰি আমাৰ হিচাপে ডেকা ভাই কি ক'ব মই ভিডিঅ' কৰিছোঁ আৰে গাইবি তই ব্ৰিজখনৰ কথা কেনেকৈ কৈ দি তই মই নলবাৰীবাসীৰ কাৰণে এটা সুখবৰ আমাৰ বহুত ধুনীয়া ব্ৰিজ এখন হৈ গ'ল এতিয়া আমি ৰেল লাইনত ৰখি থাকিব নালাগে আমি এতিয়া এনেকৈ ঘূৰি আগতে মানে আমি ৰেল লাইনত ৰখিছিলোঁ তো এতিয়া নালাগে সেই আৰু ভাল লাগিছে তো এইখনে ব্ৰিজ আৰু নলবাৰী তো ধুনীয়াকৈ চাই লওক এইখন এটা মস্ত ডাঙৰ ব্ৰিজ তো আজি আমি ইণ্ডিপেণ্ডেঞ্চ ডে বুলি অলপমান মানে সেই কৰিলোঁ আৰু ঘৰৰ পৰা ওলাইলোঁ তো হেৰি আছিল আজি বেছি মানে এতিয়া কিমান জনাইছোঁ ভ্লগ টাইপ মানে গেছি ইমান বহুত দিন যিটো ভ্লগ কৰা নাছিলোঁ গাইছ তো আজি জোচটো অহা নাই গাইছে ৰাতিপুৱা বাচ্ছিলা পাঁচটাতে ফোন কৰি কিনে মাতিছোঁ জোচ অহা নাছিল তো আজি এখনি ইয়াতে আছিল যি দেখালোঁ কি দেখালোঁ নাজানো গাইছ তো কি বা দিয়া পাইছোঁ আপোনালোকক তো আমি কণ্টেণ্ট দি থাকিম মাজে মাজে বাট সময় নাপাওঁ হৈছোঁ গাইছ তো সময় পালি নিশ্চয় কণ্টেণ্ট দিম তো সেই আছিল শিক্ষাৰী জীৱন গাইছ আমাৰ তো আজিলৈকে বাই যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইবটো কৰি দিবা ছাবস্ক্ৰাইবটো কৰি দিব তো বাই ছাবস্ক্ৰাইবটো কৰি দিবা ছাবস্ক্ৰাইব লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু জয় হিন্দ বুলি লিখি দিব গাইছ তো আজি মানে ইণ্ডিপেণ্ডেঞ্চ ডে বুলি জয় হিন্দ এটা লিখি দিব গাইছ তো বাই গাইছ